एक মই সব মানে দাঁত লগাই লৈছো মোৰ ফ্ৰী কি কয় দামি আমাৰ এতিয়া ফুড টাইম মই নিজে আজিকালি হেল্ডি খাওঁ আৰু নাজবিনকো চ' মই ব্লাউজটো কাট কৰি আছোঁ আৰু নাজবিনক কৈছোঁ তুমি লটকন বনোৱা আৰু তো এইটো ব্লাউজটো ফ্ৰণ্টৰখিনি হৈ গ'ল ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই আৰু আজি আছে মানডে আজি পক্ষীৰ বাৰ্থডে আজি মানে বাৰ্থডে নাই মই লাষ্ট ব্লগটো এণ্ড কৰিছোঁ আৰু এইটো ব্লগ এতিয়া ষ্টাৰ্ট কৰিছোঁ বুটিকত আহি এতিয়া হৈছে দুপৰীয়া সময় আজি টিফিন চিফিন লৈ আহিছোঁ ঘৰৰ পৰাই আৰু সেইদিনা যে মোৰ মানে কথা ক্লাছ কৰিছিলোঁ সেইদিনা যিমান মানে টান এটা ডান্স শিকাইছিলোঁ নহয় সেইটো ডান্স কৰি আকৌ মই প্ৰেক্টিছো কৰিলোঁ কেইবাবাৰো তাৰপিছত মই ৰিলো বনালোঁ আৰু এতিয়া মোৰ গোটেই ভৰি চৰি বিষ মই এনেকৈ বহিলে উঠিব পৰা নাই উঠিলে বহিব পৰা নাই কেঁকাই মেলি আছোঁ বুঢ়ী মানুহ নিচিনা বাকী মই বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ নহ'লে ব্লগটো ষ্টাৰ্ট কৰাই নহয় পাহৰি যাওঁ আৰু তাৰপিছত ব্লগিং কৰিবলৈও আজিকালি পাহৰি যোৱা নিচিনাই হৈছে চ' এতিয়া ইয়ালৈ আহিলোঁ ব্লগিং কৰি থাকিম চাই থাকিব ব্লগটো চ' 4টা বাজিব হ'ল এতিয়া এই লেহেংগাযোৰ যে মই কেতিয়াবাই ষ্টাৰ্ট কৰিছিলোঁ এইযোৰ আজি কমপ্লিট কৰিবলৈ লৈছোঁ আৰু আজি নাজবিন নাই নাজবিন মানে আহিছিলে তাই সোনকালে গ'ল তাই আজি আৰ্টৰ ক্লাছ থাকে মই আজি অকলে আছোঁ আৰু অকলে থাকি মোৰ খুব বেছি এটা বেয়া নালাগে মই সদায় ক্ৰেভ কৰোঁ মানে অকণমান এনেকুৱা অকলশৰীয়াকৈ নিজৰ লগত অলপ টাইম স্পেণ্ড কৰাটো মানে মই এনেকুৱা নহয় যে মই মানুহ বেয়া পাওঁ বাট মোক কেতিয়াবা এই নিজৰ অলপমান চলিটিউডটো লাগে মানে বেয়া লগা নাই ভালেই লাগি আছে এতিয়া কামবোৰ কৰোঁ কামবোৰ কৰি আজি মচুলি অলপ জল্দিয়ে যামগৈ ঘৰ গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে টিউজডে চ' কালি কি হ'ল কালি মোৰ ব্লগ কৰাই নহ'ল কালি বুটিকৰ পৰা আহিলোঁ আহি পেলাই কালি একচুৱেলি পক্ষীৰ বাৰ্থডে আছিলে তো তাইৰ বাৰ্থডেটো এইবাৰ মানে বহুত দীঘলীয়াই চেলিব্ৰেশ্যন হৈ আছে চ' কালিও আমি কিবা কিবি কৰিলোঁ বাট মই ব্লগত মানে দেখাব বিচৰা নাই অলপমান মানে নিজৰতে ৰাখিব বিচাৰিছোঁ চ' হোৱাট এভাৰ এতিয়া হৈছে টিউজডে আৰু আজি মানে মোৰ উঠা দেৰি মানে আজি সিহঁতেও স্কুল নগ'ল সিহঁতেও ভাগৰি গ'ল কালি ৰাতি অলপমান দেৰি হৈ যোৱাৰ কাৰণে তো মই ঠিক আছে আজি থাকা আৰু ময়ো অকণমান লাহে ধীৰে উঠোঁ কাৰণ মোৰ সেই তেতিয়া যে মই কাথাক ডান্স কৰিলোঁ তেতিয়াৰ পৰাই মোৰ এই যে বডি পেইনটো লাগিলে বহুত বেছিয়ে কৰি দিলেতো এক্সাৰ্ট চ' অলপমান মোৰ বডিটো মানে ৰেষ্ট লগা হৈ আছিলে মই আজি ৰেষ্টেই লওঁ আৰু আজি মানে কি কয় চব বাদ দিওঁ চ' আজি ৰেষ্ট ল'লোঁ এতিয়া ফ্ৰেছ পূৰা এতিয়া যাবলৈ ওলাইছোঁ বুটিক আৰু মই ৰাস্তাৰ পৰা নাজমিনক লৈ যাব লাগিব কাৰণ কালি তাই চাবি তাতে থৈ আহিলে চ' তাইক কৈছোঁ তুমি ৰেডি হৈ থাকা মই গৈ আছোঁ আৰু ব্লগিং কৰি থাকিম আৰু আজি আপোনালোকক মই দেখাম মই আজি একচুৱেলি এটা আনাৰকলি ব্লাউজ ষ্টিচ কৰিম চ' মই ভাবিছোঁ মই অলপমান আপোনালোকৰ কাৰণে শ্বুট কৰি ৰাখিম কেনেকৈ কি বনাওঁ চ' সেইবিলাক কৰি থাকিম চাই থাকিব ব্লগটো নাজমিন ৰৈ আছিলে ৰাস্তাতে মই পাহৰিয়ে গৈছিলোঁ তাৰপিছত পটককৈ তাইক দেখি নাজমিন ৰৈ আছে দেখোন মই তাইক লৈ যাওঁ চ' তাই উঠিলে তাৰপিছত আমি দুয়োটাই গৈ পেলাই পালোঁগৈ বুটিক আৰু আজি প্ৰথমবাৰ এনেকুৱা হৈছে আমি দুজনী মানে একেলগে গৈ পাইছোঁ নহ'লে তাই বিৰাটেই পাংচুৱেল একদম সদায় টাইমত যায় টাইমত দোকানখন খোলে টাইমত দোকানখন বন্ধ কৰে আৰু টাচফুট মানে সেইটো কাৰণে মই বহুত বেছিয়ে মানে ভাল পাওঁ আৰু তাইক আৰু বহুত চিনচিয়াৰ হয় তাই তাৰপিছতে গৈ পেলাই বুটিখন খুলিলোঁগৈ তাৰপিছতে দুইজনীয়ে বোলো বুটিখন অলপ চাফা কৰি লওঁ তাৰপিছত কামত লাগিম তো মই আহি পাই অলপমান ডাষ্টিং কৰিছোঁ নাজমিনে ফটাফট সাৰি দিছে আৰু আজি আমি দুজনী একেলগে আহি সোমাইছোঁ আজি লাইফত ফাৰ্ষ্ট টাইম হৈছে যে দুইজনী একেলগে আহি সোমাইছোঁ নহ'লে মোৰ যি লেট হয় নহয় মই সদায় লেট তাই আহি পেলাই খোলেহি কালি বেচেৰি চাবি থাকি যোৱাৰ কাৰণে এতিয়া তাই সাৰি লওক তাৰপিছতে কাম ষ্টাৰ্ট কৰিম আৰু আজি মোৰ কাম আছিলে এটা ব্লাউজ ষ্টিচ কৰা এনেই নৰ্মেল ব্লাউজটো সদায় আমি ডেইলি বেচিছতে বনায়ে থাকোঁ বুটিকত কিন্তু আজি মানে
মধুবালা ব্লাউজ যোনটো থাকে যে মধুবালা ব্লাউজ এটা বনাম বুলি ভাবি আছিলোঁ তাৰপিছতে একচুৱেলি কালিয়ে মানে মই কাট কৰিম বুলি ভাবি আছিলোঁ তাৰপিছত কালি মই ভাবিলোঁ নহয় দেৰি হৈ যাব মই একেবাৰে কাটিং কৰা প্ৰচেছটো আৰু ষ্টিচিংটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো কাৰণে মই বোলো আজি ৰাতিপুৱা ফ্ৰেছকৈ ষ্টাৰ্ট কৰিম চ' প্ৰথম মই বেক ছাইডটো কাটি লৈছোঁ জোখ মাখ চব লৈ পেলাই আৰু মধুবালাৰ ব্লাউজৰ কিছুমান ব্লাউজৰ মানে ফ্ৰণ্ট পাৰ্টটো এনেকৈ মই পেটাৰ্ণত কাটোঁ কিছুমানটো লগালগ মানে লাইনিঙত কাটিলেও হৈ যায় কিন্তু কিছুমান বস্তু মানে এনেকৈ পেটাৰ্ণ পেপাৰতে কাটিব লাগে তেতিয়া শ্বেপটো ভাল হয় চ' বেক ছাইডৰ যোনটো জোখ আছিলে সেইটো লৈ পেলাই মই ট্ৰেচ কৰি লৈছোঁ ট্ৰেচ কৰি এতিয়া এইটো জোখতে কিছুমান বস্তু মই এড কৰি পেলাই মধুবালা ব্লাউজটো কাটিম আৰু মধুবালা ব্লাউজটো আপোনালোকে বুজি পাইছে যোনটো মধুবালাই যেনেকৈ পিন্ধিছিলে যে মাজত অলপমান বেলেগ ধৰণৰ থাকে তাৰপিছত ছাইডত বেলেগ ধৰণৰ মানে আনাৰকালিত যেনেকুৱা থাকে যে তেনেকুৱা ধৰণৰ চ' যোনটো পেটাৰ্ণটো ৰেডি হৈ গ'ল এতিয়া মই বোলো পেটাৰ্ণটো লাহেকৈ কাটি লওঁ পেটাৰ্ণ পিচবোৰ কাটি পেলাই আকৌ এইখিনি মই মেইন কাপোৰটোতে আৰু লাইনিঙৰ কাপোৰটোতে কাটিবলগীয়া আছিলে চ' এনেকৈ অলপমান টাইম লাগে কিন্তু কি হয় ব্লাউজ বা যিকোনো ড্ৰেছেই হওক তাৰ কাটিংটো চবতছে বেছি ইম্পৰ্টেণ্ট যদি কাটিংটো আমি অকণমান টাইম লৈ অকণমান সাৱধানে কৰি লওঁ তেতিয়াহ'লে ভাল হয় ফিটিং মই ব্লাউজটো কাট কৰি আছোঁ আৰু নাজমিনক কৈছোঁ তুমি লটকন বনোৱা আৰু কিমান মানে কষ্ট হয় তাকে দেখাব বিচাৰিছোঁ এতিয়া এই কাপোৰটোত গোটেই এইবিলাক ষ্ট'ন আছে এইবোৰ বেজি মানে ভাঙি যাব কালিতো মোৰ এটা বেজি ভাঙিলেই এইটোতে তো সেইটো কাৰণে এতিয়া গোটেই এইবিলাক কাটি তাৰপিছত তাই লটকন বনাব চ' মানে এটা বস্তু যে ধুনীয়া বস্তু এটা হ'বলৈ কিমানখিনি মেহনত লাগে আৰু এইযোৰ একচুৱেলি বনাই আছোঁ লেহেংগা চোলি মানে পুৰণা মানে মেখেলা চাদৰৰ পৰা পাটৰ মেখেলা চাদৰে হয় কিন্তু তাত মানে ষ্ট'নৰ কাম আছে তো য'ত মানে ষ্টিচিঙত আহিব ষ্ট'নখিনি সেইখিনি গুচাই ল'ব লাগে সেইটো বস্তুৱে বহুত টাইম লয় লেহেংগাখন বনাওঁতে আমাৰ বহুত সময়ে গৈছে ষ্ট'নখিনি গুচাই মানে ষ্টিচ কৰোঁতে আৰু সেইখিনি তাৰমানে নাজমিনে কৰিছে তাই কৈছে মোৰ ইমান সময় লাগিলে বা সেইটো কৰোঁতে মই উপায় নাই আৰু মানে ষ্ট'ন থাকিলে আকৌ বেজি চেজি ভাঙে যে তাৰপিছত এয়া দেখিলেনে মোৰ ফ্ৰণ্ট ছাইডৰ পেটাৰ্ণটো ৰেডি হৈ গ'ল আৰু এতিয়া মই মেইন কাপোৰটো তেনেকৈ কাটি লৈছোঁ আমাৰ এতিয়া ফ্ৰুট টাইম মই নিজে আজিকালি হেল্ডি খাওঁ আৰু নাজমিনকো চলো আমি এতিয়া অলপমান ফ্ৰুটছ খাই তাৰপিছতে আকৌ কামটো কণ্টিনিউ কৰিম আৰু অলপমান মোবাইলো চাই লওঁ আৰু যেতিয়া মানে অকলে থাকোঁ তেতিয়াতো মই কিবাকিবি চাই থাকোঁ মোবাইলত আৰু ইহঁতে যেতিয়া থাকে কৃতিও কেতিয়াবা মোৰ তাত আহি যায় কিন্তু কৃতি যিহেতু কম্পিউটাৰ দোকানখনত কাম কৰে চ' তাই প্ৰায় তাতে থাকে তো নাজমিনে মই বহুত টাইম এনেকৈ লেকচাৰ মাৰিয়ে কাম কৰোঁ আৰু কামটো কেতিয়া হৈ যায় সময়টো কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ মানে চ' মানে ভালকৈয়ে মোৰ তাতে সময়টো পাৰ হয় আৰু ময়ো কওঁ বুটিকত থকা টাইমখিনি মোৰ এনেকুৱা লাগে যে মই একদম ষ্ট্ৰেছ ফ্ৰী হৈ আছোঁ কাৰণ কিবা এটা ক্ৰিয়েটিভ কাম কৰি আছোঁ কিবা এটা বস্তু বনাই আছোঁ সেইটোতো চকুৰ সন্মুখত বনি থকাও দেখি থাকোঁ প্লাছ মানে বস্তুটো যেতিয়া বনি গৈ থাকে আৰু ধুনীয়া হৈ গৈ থাকে চ' মানে তাত ষ্ট্ৰেছ অহা কোনো মানে উপায়ে নাথাকে চ' এনেকৈয়ে মানে হাঁহি ধেমালি কৰি হাঁহি ফূৰ্তি কৰি পেলাই কামবিলাকো ধুনীয়াকৈ হৈ যায়গৈ আৰু টাইমটো পাছ হৈ যায় তো এইটো ব্লাউজটো ফ্ৰণ্টৰখিনি হৈ গ'ল বাকী বেক ছাইডটো মই বনাবলৈ আছে এতিয়া বৰ্তমান ঘৰ যাওঁ আৰু আমাৰ নাজমিনক আজি একদম পূৰা কাম তাই যাওক পূৰা উলিয়াই লৈছে কাম লটকন বনোৱা তুমি এতিয়া বনাই থাকা নাজমিন মই খাই আহোঁ আজি আমাৰ ষ্ট'ন গুচাই চিলাওঁতে মজা ওলাইছে এতিয়া ইমানেই ষ্ট'ন ওলাইছে নহয় অকণমান হাৰি লৈ পেলাই গোটেই মানে আহোঁতে যাওঁতে ভৰিত লাগি গৈছেগৈ আমাৰ পৰি হোৱা হ'লে এইখিনি গোটেই লৈ থ'লেহেঁতেন আজা যেনেকৈ খানা গিনিপিগক খুৱাই আমাৰ কৃতিমৰ বুটিকৰ গিনিপিগ চব কৃতিক মই চব মানে গাত লগাই লৈছোঁ মোৰ ফ্ৰী কি কয় দামী পিছত কৃতিয়ে ক'ম তো এইটো ব্লাউজটো আজি ইমানটোহে হ'লগৈ কাইলৈহে পূৰা ইয়াৰ ফিনিচিং হ'ব সেইটো এতিয়া 5টা বাজিব হ'লছোঁ মই এতিয়া ঘৰ যাওঁ নাজমিন থাকক নাজমিনে যি কৰে কৰি থাকক আৰু চ'
চ' মই তাৰপিছত ঘৰ আহি পালোঁ ঘৰ আহি পাই দেখিছোঁ এচিটো দেখোন অন আছে কোনোবা চাগে আছিলে ইয়াতে পঢ়িব পাৰি চ' তাহাঁতি চাগে অন কৰি থ'লে তাৰপিছত পৰ্দাখিনি টানি লৈছোঁ টানি লৈ একচুৱেলি মই আজিকালি মানে কি হয় কেতিয়াবা ৰাতিপুৱা মই টাইম নাপাওঁ যেতিয়া মই ইভিনিং আহি পেলাই য়োগা কৰোঁ তো সেইকাৰণে আহি চিধাই ট্ৰেক পেণ্টটোৱে পিন্ধি লওঁ তাৰপিছতে ট্ৰেক পেণ্টটো পিন্ধি লোৱাৰ লগে লগে যেতিয়া এলাহটো নালাগে আৰু তেতিয়া গম পাওঁ যে কৰিব লাগিব চ' কেতিয়াবা অলপ সময় পালে ৱৰ্কতো গুচি যাওঁ আৰু এনেকেই মানে ফ্লেক্সিবলেই হৈ আছে মোৰ এইকেইদিন ৰুটিনটো যদি ৰাতিপুৱা সময় পাইছোঁ ৰাতিপুৱা কৰোঁ নহ'লে প্ৰায় ইভিনিং কৰোঁ আৰু মানে মোৰ এই যেতিয়াৰ পৰা মোৰ থাইৰইড ষ্টাৰ্ট হৈছে ৰাতিপুৱা সময়টো ইমানেই লিথাৰ্জি লাগে নহয় একো কৰিব মন নাযায় বহুত শ্ল'কৈ ৰাতিপুৱাটো পাৰ কৰিব মন যায় তো সেইকাৰণে ইভিনিঙত মানে বডিত অলপ এনাৰ্জিটো থাকে এক্সাৰচাইজ বা কিবা কিবি কৰিবলৈ তাৰপিছতে চাহ একাপ ধুনীয়াকৈ বনাই লৈছোঁ বনাই লৈ পেলাই ভাবিছিলোঁ এবাৰ ৱৰ্কত ওলাই যাম আহি য়োগাটো কৰিমহি কিন্তু অলৰেডি মানে 6:45 মান হৈ গ'ল চ' মই 7ৰ পৰা মানে য়োগাটো থাকে এইটো লাষ্ট বেটচ আৰু চ' সেইটো কাৰণে মই য়োগাটোকে বোলো আজি কৰি লওঁ যেতিয়াই মোৰ মানে ৰাতিপুৱা য়োগা মিছ হয় মই এইটো টাইমত য়োগা কৰি লওঁ এইটোৱে মানে এই য়োগাটোৰ ভাল যে মানে ৰাতিপুৱা 3টা টাইম শ্লট থাকে আৰু ইভিনিঙো 3টা টাইম শ্লট থাকে তাৰমানে সেইটো কাৰণে ধুনীয়াকৈ মানে মিলাই ল'ব পাৰি আৰু কোনোবা টাইমত চ' ৰাতিপুৱা যেতিয়া মোৰ মানে অলপ উঠা দেৰি হয় বা কিবা হয় মই এনেকৈ ইভিনিং মিলাই লওঁ এতিয়া বাজিছে 8টা এতিয়া মই মানে এতিয়া মই ফ্ৰেছ নহয় এতিয়া কিচেনত যাওঁ কিচেনত গৈ এতিয়া মই ডিনাৰ বনাই মই মানে সোনকালে খাই লওঁ আজিকালি মই যিমান পাৰোঁ তাৰমানে আৰ্লি ডিনাৰ কৰিবলৈ ট্ৰাই কৰোঁ যিমান সোনকালে পাৰোঁ আৰু খাই কৰি আজৰি হৈ থাকোঁ সিহঁতৰ যেতিয়া ভোক চোক লাগে তেতিয়া মই দি দিওঁ কিন্তু মই মানে আগতেই খাই লওঁ চ' এতিয়া বৰ্তমান ডিনাৰ যা যোগাৰ কৰোঁতে বনাওঁ খাওঁ আৰু বাকী এইটো ব্লগ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগ হিচাপে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বাই ফৰ নাও গাইজ